নমস্কাৰ স্মাৰ্ট এজ ফাউণ্ডেশ্যনলৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমাৰ সাফল্যৰ 4 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ লাষ্ট তোমালোকক এটা প্ৰেক্টিছ এমচিকিউ দিছিলোঁ যিসকলে এনসাৰ কৰিছিলা তোমালোকৰ এনসাৰটো ৰাইট আছিলে কোৱেশ্চনটো আছিলে তোমাৰ চিকনা জুৱাল নেশ্যনেল পাৰ্কৰ ওপৰত এইখন আমাৰ অসমৰ 8 নম্বৰখন নেশ্যনেল পাৰ্ক আৰু এইখন আসলতে এইটো বছৰতে এপ্ৰুভ কৰা হৈছিলে আমি চাগে সকলোৱে জানো প্ৰথম স্টেটমেন্টটো ইয়াৰে কাৰেক্ট হৈ যাব কাৰণ 8 নম্বৰ নেশ্যনেল পাৰ্ক বুলি দিয়া আছে আৰু সেকেন্ড স্টেটমেন্টৰ ইয়াৰ লোকেশনৰ কথা দিয়া আছিল কোট লোকেশন হয় বুলি কৈছে চিৰাং আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত এইটো স্টেটমেন্টটো কাৰেক্ট হয় তাৰ লগতে দিছিলে ইট বৰ্ডাৰ্স দ্য মানস নেশ্যনেল পাৰ্ক টু দ্য ৱেষ্ট এণ্ড ৰাইমনা নেশ্যনেল পাৰ্ক টু দ্য ইষ্ট এই স্টেটমেন্টটো কাৰেক্ট হয় ইয়াৰে কাৰেক্ট এনসাৰ হৈ যাব ডি অল অফ দ্য এবভ ঠিক আছে ওকে আজি আমি প্ৰথম প্ৰশ্নটো লৈ আহো আমাৰ which of the following statement about the Gajamitra scheme launched by the Assam government is an are correct এইটো আসলতে ৰিসেন্টলি তোমাৰ আসাম ক্যাবিনেটে এপ্ৰুভ কৰিছে নিউজত আছিল নামটো চাই পেলাই চাগে আমি বুজিব পাৰিছো যে কি ৰিলেটেড হয়তো স্কিম হ'ব আমি চাই লও প্ৰথম স্টেটমেন্টত কি দিয়া আছে the scheme is aimed at mitigating human elephant conflict in selected vulnerable district of Assam. Under the scheme, each vulnerable location will have a rapid action team comprising members from the forest department only. Third statement of dia ase measures such as bamboo and napier grass plantation and solar fencing are included in the initiative. Ami prothomote initiative to bishoye olopman sai lo tar pisot ami answer to korim. এই যোনটো স্কিম হয় এই স্কিমটো প্ৰথমতে প্ৰপ'জ কৰা হৈছিল ষ্টেট বাজেটত আৰু ৰিসেন্টলি যেহেতু আমি যদি অলপমান মন কৰো তেনেহলে হিউম্যান এলিফেন্ট কনফ্লিক্টটো দিনক দিনে বাহি গৈ আছে আৰু তাৰ কাৰণে আসলতে এই যোনটো স্কিম হয় স্কিমটো এপ্ৰুভ কৰা হৈছে আৰু ইয়াতে অলৰেডি মই স্টেটমেন্টটো দিয়া আছিল যে যোনবিলাক আসলতে ভালনাৰেবল ডিস্ট্ৰিক্ট হয় তাতে আসলতে এটো এপ্ৰুভ কৰা হৈছিল তাৰ কাৰণে আমি চাই লও টাৰ্গেটেড কনফ্লিক্ট জোন কোনবিলাক হয় গভৰ্নমেন্টে টোটাল 80টা ভালনাৰেবল লোকেশন আইডেন্টিফাই কৰিছে আৰু কোন কোন ডিস্ট্ৰিক্টত হয় হেতু ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে ডিস্ট্ৰিক্ট খুদিব পাৰে যে কোনকিখন ডিস্ট্ৰিক্টত আসলতে এটো কনফ্লিক্ট প্ৰোন ডিস্ট্ৰিক্ট হিচাপে আইডেন্টিফাই কৰা হৈছে আহিব পাৰে ডিস্ট্ৰিক্টখন মনত ৰাখিবা কি হয় গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা সোনিতপুৰ গোলাঘাট জোৰহাট আৰু বিশ্বনাথ ইম্পৰ্টেন্ট হয় মনত ৰাখিবা তাৰ লগতে স্কিমটো মেইনলি ফোকাস কিহত কৰিব community driven conflict mitigation ঠিক আছে তাৰ লগতে আৰু আমি চাই লও কম্পোনেন্ট কি হয় হেতু চাই লও আজিকালি যেহেতু স্কিমৰ ওপৰত মেইনছটো কোৱেশ্চন আহে তেনে তোমালকে মেইনছৰ কাৰণেও এই বস্তুটো ভালদৰে চাব লাগিব অকল প্ৰিলিমছৰ কাৰণে নহয় ওকে প্ৰথম যোনটো কম্পোনেন্ট হয় কি বুলি কোৱা হৈছে ফৰ্মেশন অফ এ ৰেপিড অ্যাকশন টিম যেটো আমাৰ স্টেটমেন্টটো আছিল ঠিক আছে যোনবিলাক আইডেন্টিফাইড লোকেশন হয় তাতে এটা টিম বনাব কেজন মানুহ থাকিব 8 জন ট্ৰেইন লোকেল কমিউনিটি মেম্বাৰ থাকিব আৰু তাৰ লগতে সোৱা আমাৰ এটো দিয়া আছিল ফৰেষ্ট ডিপাৰ্টমেন্ট অনলি ফৰেষ্ট ডিপাৰ্টমেন্ট নহয় ঠিক আছে কমিউনিটি মেম্বাৰ বুলি ক'লে ন লোকেল কমিউনিটি মেম্বাৰ তেনেহলে আমাৰ যোনটো কি স্টেটমেন্টটো আছিল হেতু ৰং হৈ গুছি যাব আৰু এই যোনটো টিম থাকিব ন কি কৰিব ৰেপিডলি ৰেসপন্ড কৰিব যেতিয়া কোনোবা এটা জায়গাত হিউম্যান এলিফেন্ট কনফ্লিক্ট হোৱা মানে খবৰ পাব তেতিয়া লগালগ তেওঁলোকে কি কৰিব ৰেসপন্ড কৰিব তাৰ পিছত কি হ'ব হ্যাবিটেট ডেভেলপমেন্ট ফৰ এলিফেন্টস এটা আমি যদি চাও তেনেহলে যোনবিলাক আমাৰ এটা ডিফৰেষ্টেশনৰ কথা যদি কওঁ এটো এটা ৰিজন হয় আসলতে দিনক দিনে এনিমেল আৰু হিউম্যানৰ কনফ্লিক্টটো যে বাহি গৈ আছে তাৰ এটা ৰিজন হৈছে ডিফৰেষ্টেশন আৰু ইয়াতে কি বুলি কৈছে প্লান্টেশন অফ বেম্বু এণ্ড নেপিয়াৰ গ্ৰাছ যেহেতু এই দুটা আমাৰ আমি যদি জানো তেনেহলে হাতীয়ে খাই এই দুটা গ্ৰাছে হেতু কাৰণে বেম্বু আৰু নেপিয়াৰ গ্ৰাছৰ প্লান্টেশন কৰা কথা কৈছে যেহেতু যেতিয়া প্লান্টেশন হ'ব তেওঁলোকৰ কাৰণে যদি খোৱাৰ বস্তু এনাফ থাকিব তেতিয়া এই কনফ্লিক্টটো অলপমান হলো কম কৰিব পৰা যাব কাৰণ যেতিয়া তেওঁলোকৰ খাদ্য থাকিব তেওঁলোকে য'ত হিউম্যান সেটেলমেন্ট আছে তেনেকুৱা ধৰণৰ এৰিয়াত তেওঁলোকে এন্টাৰ নকৰিব যেহেতু তেওঁলোকে এনেকা নহয় যে হাতীবিলাকে এনে আহে খাদ্যৰ সন্ধানতে আসলতে আহে আৰু তাৰ পিছত কনফ্লিক্ট হোৱা দেখিবলৈ পোৱা যায় তাৰ পিছত থাৰ্ডটো হৈ যাব ইনষ্টলেশন অফ সোলাৰ ফেন্সিং দিয়া হ'ব যাতে এটা সেফ বাউন্ডাৰী বনাব পাৰি হিউম্যান হ্যাবিটেশনস আৰু এলিফেন্ট কৰিডৰৰ মাজত তাৰ লগতে প্ৰমোশন অফ হিউম্যান এলিফেন্ট কোএক্সিস্টেন্স এটা যাতে এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব পাৰে য'ত পিসফুলি দুটাৰে এক্সিস্টেন্স ৰাখিব পাৰে
এতিয়া আমি যদি কওঁ কিহৰ কাৰণে আচলতে স্কিমটো অনা হ'ল তাৰ যদি বেকগ্ৰাউণ্ড চাবলৈ যাওঁ বা আৰ্জেঞ্চি কি হয় ৰিচেণ্টলি এটা ৰিপৰ্ট আহিছিলে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ দ্বাৰা এটা ৰিপৰ্ট পাব্লিছ কৰা হৈছিলে সেই যোনটো ৰিপৰ্ট হয় তাতে দিছিলে যে 2000ৰ পৰা 2023 চনৰ ভিতৰত অসমত 1400 মানুহৰ মৃত্যু হৈছে কিহৰ কাৰণে এলিফেণ্ট আৰু হিউমেনৰ কনফ্লিক্টৰ দ্বাৰা তাৰ লগতে 1209 এলিফেণ্টৰ ডেথ হৈছে আৰু কৈছে যে 626 এলিফেণ্টৰ ডেথৰ লগত ডাইৰেক্টলি কাৰ কণ্ট্ৰিবিউশ্যন আছে বুলি কৈছে হিউমেন একশ্যনৰ আছে বুলি কৈছে আৰু এই যোনটো ৰিপৰ্ট এই ৰিপৰ্টটোৱে আচলতে এটা এলাৰ্মিং ফিগাৰ আমাক দিলে যিটো দি আচলতে এটা এনেকুৱা ধৰণৰ আৰ্জেঞ্চি আহি গ'ল য'ত এনেকুৱা এখন স্কিমৰ আচলতে দৰকাৰ হৈ পৰিছে ওকে তাৰপিছত চাওঁ যিহেতু ইয়াতে এলিফেণ্ট কৰিডৰৰ কথাও অলপমান মেনশ্যন আছে সেইটো কাৰণে আমি অলপমান এটা ষ্টেটিক কুৱেশ্যনে হয় ষ্টেটিক এটা কুৱেশ্যন লৈ লৈছোঁ যোনখন চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ হয় সেইখন কোনকেইখন ডিষ্ট্ৰিক্টত আচলতে স্পেন হৈ আছে সুধিছে প্ৰথমটোত দিয়া আছে ডিব্ৰুগড় এণ্ড তিনিচুকীয়া ছেকেণ্ডটোত দিয়া আছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি চিটোত দিয়া আছে কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিল আৰু ডিটোত দিয়া আছে শোণিতপুৰ এণ্ড গোলাঘাট ওকে এতিয়া আমি প্ৰথমতে এইটো চাই লওঁ যে আমাৰ টোটেল এলিফেণ্ট ৰিজাৰ্ভ কেইখন আছে আমাৰ অসমত এলিফেণ্ট ৰিজাৰ্ভৰ সংখ্যা হৈছে 5খন ঠিক আছে প্ৰথমখন দিয়া আছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ ডিষ্ট্ৰিক্ট কোনকেইখন বুলি দিছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি কেতিয়া নটিফাই কৰা হৈছিলে 2003ত নটিফাই কৰা হৈছিলে ছেকেণ্ডখন হৈ যাব শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ যোনখন শোণিতপুৰত আছে দিহিং পাটকাই কাজিৰঙা কাৰ্বি আংলং আৰু ধনচিৰি লাংনিং এলিফেণ্ট ৰিজাৰ্ভ ইয়াতে ভালদৰে দিয়া আছে ডিষ্ট্ৰিক্টকেইখন তোমালোকে এইখন এবাৰ চাই ল'বা আৰু কেতিয়া নটিফাই কৰা হৈছিলে সেইটো এবাৰ চাই ল'বা গোটেইকেইখনে 2003তে হয় একজেক্ট ডেটটো মনত ৰাখিব নালাগে ইয়েৰটো বছ মনত ৰাখি থবা যে 2003 হয় তেনেহ'লে আমাৰ ইয়াৰ কাৰেক্ট অপশ্যনটো কি হৈ যাব বি কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি বাকীকেইখনৰো মনত তোমালোকে ৰাখি ল'বা অ'কে 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ হু ৱাজ ৰিচেণ্টলি কনফাৰ্ড দ্য সমাজ চেৰিমনি এৱাৰ্ড সমাজ চেৰিমনিৰ এৱাৰ্ডটো ৰিচেণ্টলি দিয়া হৈছিলে কাক দিয়া হৈছিলে সেইটো সুধিছে প্ৰথমটো দিয়া আছে মঞ্জু বৰা হেমন্ত দত্ত জাহ্নু বৰুৱা আৰু ৰীমা দাস ইয়াৰে মাজত কাৰেক্ট অপশ্যন কোনটো হয় কাৰেক্ট হ'ব হেমন্ত দত্ত ৰিচেণ্টলি তেখেতক আচলতে সমাজ চেৰিমনি এৱাৰ্ডটো দিয়া হৈছে আৰু কিহৰ কাৰণে দিয়া হৈছে তেওঁ এজন আছামিজ প্লে ৰাইটাৰ হয় ডাইৰেক্টৰ হয় আৰু লগতে লিৰিক্সও তেওঁলোকে লিখে কিহৰ কাৰণে তেওঁ ফেমাছ হয় মোবাইল থিয়েটাৰৰ কাৰণে ফেমাছ হয় আৰু এই এৱাৰ্ডটো দিয়া কেতিয়া হৈছিলে দৰং দিৱসত ঠিক আছে দৰং দিৱসত আচলতে তেওঁক দিয়া হৈছিলে যিহেতু দৰং দিৱসৰ কথাও আহিছে এইটোত আমি দৰং দিৱসৰ ওপৰতো এটা কুৱেশ্যন লৈ লৈছোঁ অ'কে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দৰং দিৱস ইট কমেমৰেটছ দ্য কণ্ট্ৰিবিউশ্যন অফ পণ্ডিত দিনেশ্বৰ শৰ্মা ডিউৰিং ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল The celebration includes the conferring of the Sama ceremony and Dorong Gaurav Award. Third statement to dia ase the event is held annually on the foundation day of Mongoldoy College. Prothomote to ami sabo lagibo Dorong dibokhor oporot teti ami bhaldore answer koribo parim. ঠিক আছে আমি চাই লওঁ পণ্ডিত দিনেশ্বৰ শৰ্মাৰ বিষয়ে যিহেতু এই যোনটো দৰং দিৱস হয় তেওঁ লগতে আচলতে ৰিলেটেড হয় সেইটো কাৰণে আমি চাই লওঁ তেওঁ কোন আছিলে তেওঁ এজন ফ্ৰীডম ফাইটাৰ আছিলে কেতিয়া নন কৰ্পোৰেশ্যনৰ মুভমেণ্টৰ টাইমত আচলতে তেওঁ অসমৰ পৰা এজন ফ্ৰীডম ফাইটাৰ আছিলে আৰু তেওঁ ফাৰ্ষ্ট আছামিজ হয় যোনে গভৰ্ণমেণ্ট জব এৰি দিছিলে এই মুভমেণ্টৰ সময়ত নন কৰ্পোৰেশ্যন মুভমেণ্টৰ সময়ত আচলতে তেওঁ নিজৰ জবৰ পৰা ৰিজাইন কৰিছিলে আৰু তেখেতক জেললৈও পঠোৱা হৈছিলে যিহেতু এই মুভমেণ্টত তেওঁ পাৰ্টিচিপেট কৰিছিলে আৰু পিছলৈ তেওঁ এখন নেশ্যনেল স্কুলো ষ্টাৰ্ট কৰিছিলে তেওঁ এজন হিষ্টৰিয়ান আছিলে ছ'চিয়েল ৰিফৰ্মাৰ আছিলে প্লে ৰাইটাৰ হয় এক্টৰ হয় জাৰ্নেলিষ্ট হয় আৰু ছিংগাৰো আছিলে কিহৰ ব্যাস সংগীতৰ মনত ৰাখিবা এইটো তেওঁ এখন কিতাপো লিখিছিলে কিতাপখনৰ নাম কি হয় মংগলদৈৰ বুৰঞ্জী আজিকালি কিতাপৰ পৰা বহুত কুৱেশ্যন আহে মনত ৰাখিবা মংগলদৈৰ বুৰঞ্জী কোনে লিখিছিলে পণ্ডিত দিনেশ্বৰ শৰ্মাই লিখিছিলে এই যোনখন বুৰঞ্জী হয় এই বুৰঞ্জীখনত বিশেষকৈ দৰঙৰ হিষ্ট্ৰীৰ বিষয়ে লিখা আছে আৰু 2020ৰ পৰা তেওঁৰ জন্মৰ দিনটোত আচলতে দৰং দিৱস হিচাপে সেলিব্ৰেট কৰা হয় ঠিক আছে এতিয়া চাগে আমি এনসাৰটো দিব পাৰিম কি হ'ব প্ৰথমটো দিয়া আছিল ন পণ্ডিত দিনেশ্বৰ শৰ্মাৰ আচলতে স্মৃতিত এটো দিন পালন কৰা হয় এটো ষ্টেটমেন্ট কাৰেক্ট হয় আৰু সমাজ চেৰিমনি দৰং গৌৰৱ এৱাৰ্ডো দিয়া হয় এটো কাৰেক্ট হয়
তাৰ লগতে ইভেন্টটো কি বুলি কৈছে ফাউণ্ডেশ্যন ডে অফ মঙ্গলদৈ কলেজ ফাউণ্ডেশ্যন ডে নহয় তেখেতৰ জন্মৰ দিনটোত আচলতে এইটো সেলিব্ৰেট কৰা হয় 3 নম্বৰ ষ্টেটমেন্টটো ৰং হৈ যাব ইয়াতে সুধিছে মনত কৰিবা ইয়াতে ইনকাৰেক্ট সুধি আছে ঠিক আছে কাৰেক্ট সোধা নাই ইনকাৰেক্ট কোনটো হৈ যাব C2 হৈ যাব ষ্টেটমেন্ট 3 টো ইনকাৰেক্ট হয় প্ৰথমটো কাৰেক্ট হ'ব সেকেন্ডটো কাৰেক্ট হ'ব 3 নম্বৰ ষ্টেটমেন্টটো ইনকাৰেক্ট হৈ যাব ওকে তাৰ পিছৰ প্ৰশ্নটোলে আহা কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং দা ৰকেশ্বৰ শইকীয়া বৰবায়ন সত্ৰিয়া এৱাৰ্ড 2025 এই এৱাৰ্ডটো ৰিসেন্টলি দিয়া হৈছে প্ৰথম ষ্টেটমেন্টটো দিয়া আছে দা এৱাৰ্ড সেৰেমনি ওয়াজ হেল্ড এট দা শ্ৰী শ্ৰী মাধৱদেৱ ইন্টাৰনেশ্যনেল অডিটৰিয়াম ইন পাঞ্জাবাৰী সেকেন্ডটো দিয়া আছে দা ইভেন্ট ওয়াজ জয়েন্টলি অৰ্গানাইজড বাই সংগীত ছাত্ৰ এণ্ড ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্স গভৰ্নমেন্ট অফ আসাম The award was conferred by the Chief Minister of Assam to eminent artist Rajendra Gangani aru logote Shri Karunadhar Sharma দুজনক দিয়া বুলি কৈছে আৰু চিফ মিনিষ্টাৰে দিয়া বুলি কৈছে কোনটো কাৰেক্ট হয় সুধিছে আমি আৰটো বিষয়ে প্ৰথমতে তো চাই লওঁ ইয়াতে চাই লম ঠিক আছে প্ৰথম ষ্টেটমেন্টটো কাৰেক্ট হয় এই যোনটো এৱাৰ্ড দিয়া হল হেতু কোড দিয়া হৈছিল শ্ৰী শ্ৰী মাধৱদেৱ ইন্টাৰনেশ্যনেল অডিটৰিয়ামত দিয়া হৈছিল পাঞ্জাবাৰীত যেটো অৱস্থিত হয় ফাৰ্স্ট ষ্টেটমেন্টটো কাৰেক্ট হৈ যাব সেকেন্ড ষ্টেটমেন্টটো কাৰেক্ট হয় সংগীত ছাত্ৰ আৰু লগতে তাৰ কোলাবৰেচনত কোন আছে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্স গভৰ্নমেন্ট অফ আসাম আৰু থাৰ্ড ষ্টেটমেন্ট যোনটো দিয়া আছিল হেতু ইনকাৰেক্ট হৈ যাব ঠিক আছে কাক দিয়া হৈছে হেতুটো কাৰেক্ট হয় কিন্তু এৱাৰ্ডটো চিফ মিনিষ্টাৰে দিয়া নাছিলে অসমৰ গভৰ্ণৰে দিছিলে ঠিক আছে কোন হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য তেওঁ দিছিলে আসলতে তেওঁ অসমৰ গভৰ্ণৰ হয় তেওঁ হে দিছিলে চিফ মিনিষ্টাৰে দিয়া নাছিলে কাক দিছিলে তোমাৰ ৰাজেন্দ্ৰ গনগানী আৰু শ্ৰী কৰুণাধৰ শৰ্মাক দিয়া হৈছিলে কিহৰ কাৰণে আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন টু ইণ্ডিয়ান ক্লাছিকেল ডান্স এণ্ড মিউজিক কিহৰ কাৰণে দিয়া আছে হেতু এবাৰ মনত ৰাখি লবা তেনেহলে কোনটো কাৰেক্ট হৈ যাব এ টু কাৰেক্ট হৈ যাব 1 and 2 only ঠিক আছে 6 নম্বৰ প্ৰশ্নটোলে আহো কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং দা নৰ্থ ইষ্টাৰ্ণ ৰিজন এছডিজি ইনডেক্স 2023 and 24 এটো ৰিসেন্টলি দিয়া হৈছে প্ৰথম ষ্টেটমেন্টটো দিয়া আছে নো ডিস্ট্ৰিক্ট ফ্ৰম আসাম ফিচাৰ্স ইন দা টপ 10 ডিস্ট্ৰিক্ট অফ নৰ্থ ইষ্ট ইন এছডিজি ইনডেক্স তোমালোকে এছডিজি ইনডেক্সৰ কথা সকলোৱে চাকে জানা যদি না জানা তেনেহলে ইয়াৰ বিষয়ে অলপমান ডিটেইলছত পঢ়ি লবা দেখা পোৱা যায় যে এছডিজি ইনডেক্সৰ ওপৰত ভালেখিনি কোৱেশ্চন আহে এক্সামত এই বছৰো আহিছে তাৰ আগৰ বছৰো আহিছে আৰু মেইনছতো আহে সেকেন্ড ষ্টেটমেন্টটো দিয়া আছে ডিব্ৰুগড় ইজ দা হাইয়েষ্ট ৰেংকিং ডিস্ট্ৰিক্ট ইন আসাম বাট ইজ প্লেস 17th overall in the region দিয়া আছে Some etu ami correct hoy na incorrect hoy. The index is jointly published by Niti Aayog, Ministry of Home Affairs and UNDP. ঠিক আছে কোনটো ইয়াতে কারেক্ট হয় গুদিছে প্ৰথমতে তো চাইলো যে এসডিজি যোনটো ইনডেক্স হয় হেতু ৰিলিজ কৰা হৈছে আৰু দিয়া আছে যে আসাম বিহাইন্ড ইন ৰেংকিং ঠিক আছে এই ৰিপৰ্টৰ মতে এটো দেখা পোৱা গৈছে যে যোনটো অসমৰ যদি আমি কবলৈ যাও তেনেহলে অসমৰ এখনো ডিস্ট্ৰিক্ট টপ 10ত আহিবলৈ সক্ষম হোৱা নাই আৰু মই যদি অসমৰ ক্ষেত্ৰত কওঁ তেনেহলে বেস্ট পাৰফৰ্মিং ডিস্ট্ৰিক্ট কোনখন হয় ডিব্ৰুগড় হয় কিন্তু টপ 10ত নহয় কিমান নম্বৰত আছে 17th ৰেংকত আছে টোটাল 121 ডিস্ট্ৰিক্টত তাৰ মানে অসমৰ পৰা এখনো ডিস্ট্ৰিক্টে টপ পজিশন হোল্ড কৰিবলৈ সক্ষম নহলে আৰু এই ৰিপৰ্টটো কোনে দিয়ে বুলি কৈছে নীতি আয়োগ মিনিষ্ট্ৰি অফ ডোনাৰ আৰু UNDP দিয়ে টপ পাৰফৰ্মিং ডিস্ট্ৰিক্ট কি হয় হেতু চাই লোৱা নৰ্থ ইষ্টত তোমাৰ যোনখন ফাৰ্স্ট হয় তেনেহলে মিজোৰামৰ পৰা হয় আৰু ইয়াৰ স্কোৰটো কিমান বুলি কৈছে 81.43 পইণ্ট এটো ইমান দৰকাৰ নহয় কিমান পইণ্ট পাইছে কোৰ হয় হেতু মনত ৰাখিবা মিজোৰামৰ হয় ওকে কিবা থাকি গল নেকি ইয়াতে নাই ওকে 17 ৰেংক হয় হেতু বস্তু মনত ৰাখিবা তেনেহলে ইয়াতে কি হৈ যাব প্ৰথম ষ্টেটমেন্টটো কাৰেক্ট হ'ব কোনো ডিস্ট্ৰিক্টে আসামৰ পৰা টপ 10ত আহিবলৈ সক্ষম হোৱা নাই ফাৰ্স্ট ষ্টেটমেন্টটো কাৰেক্ট হ'ব সেকেন্ড ষ্টেটমেন্টটো কাৰেক্ট হ'ব ডিব্ৰুগড় টপ ৰেংকিংত আছে অসমৰ ভিতৰত কিন্তু টপ 10ত নাই 17ত আছে ঠিক আছে এটো কাৰেক্ট হ'ব ষ্টেটমেন্ট 3 টো ইনকাৰেক্ট হ'ব জয়েন্টলি পাবলিশ কৰে নীতি আয়োগ মিনিষ্ট্ৰি অফ ডোনাৰ আৰু UNDP ইয়াতে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স নাই ঠিক আছে 3 নম্বৰ ষ্টেটমেন্টটো কাৰেক্ট হৈ যাব হেকানে কাৰেক্ট আনসাৰ কি হ'ব A 1 and 2 only okay 7 নম্বৰটো চাও আমি টুলুনি also known as Ani is a festival celebrated by which tribe প্ৰিলিমছত সোৱা ট্ৰাইবক মানে কোনটো ট্ৰাইবৰ কি ফেষ্টিভেল হয় তাৰ ওপৰত ভালেখিনি কোৱেশ্চন আহে আৰু এটো ৰিসেন্টলি সেলিব্ৰেট কৰা হৈছিল কি হ'ব আও লোঠা আছে সুমি আছে আৰু অংগামী আছে এইটো সেলিব্ৰেট কৰা হয় সুমি
এইটো হৈছে এটা নাগা ট্ৰাইব নাগালেণ্ডত আসলতে ইয়াক সেলিব্ৰেট কৰা হয় আসলে নাগা ট্ৰাইবৰ দ্বাৰা ই সেলিব্ৰেট কৰা হয় এইটো এটা তোমাৰ মেইন ফেষ্টিভেল বুলি ক'ব পাৰা সুমি ট্ৰাইবৰ সুমি নাগা ট্ৰাইব হয় আৰু এইটো নিউজত থকা কাৰণ হৈছে যে আমাৰ অসমতো এইটো সেলিব্ৰেট কৰা হৈছিল ই এনুৱেলি সেলিব্ৰেট কৰা হয় জুলাই 8 তাৰিখে আৰু এই ফেষ্টিভেলটো আসলতে আমাৰ তিনসুকিয়াৰ লংটং সীমা ভিলেজত সেলিব্ৰেট কৰা হৈছিল কেতিয়া জুলাই 8 তাৰিখে হেতু কাৰণে আসলতে এইটো নিউজত আছিল দুলুনি বুলিও কোৱা হয় আনি বুলিও কোৱা হয় মনত ৰাখিবা ওকে 8 নম্বৰ কোৱেশ্চনটো চোৱা who has been selected for the 2025 Biswambara National Award Institute in honor of Dr. C. Narayan Reddy তেখেত কোন হয় তেখেত এজন তেলেগুৰ এজন ৰাইটাৰ হয় ইয়াতে ফাৰ্স্ট অপশনটো চোৱা কি দিয়া আছে মমং দাই দিয়া আছে অৰুণি কাশ্যপ দিয়া আছে নীলিম কুমাৰ দিয়া আছে আৰু অনুভৱ তুলসী দিয়া আছে কাৰেক্ট অপশনটো হৈ যাব নীলিম কুমাৰ তেওঁ অসমৰ আসলতে এজন ৰাইটাৰ হয় আৰু তেখেতক এইটো এৱাৰ্ড দিয়া হৈছে ইয়াতে এক্সপ্লেনেশনটো ভুল হৈ থাকিলে কোনো কথা নাই মই তোমালোকক যেটা পিডিএফটো আপলোড কৰিব তাতে মই কাৰেক্টলি আপলোড কৰি দিম নীলিম কুমাৰ তেওঁ অসমৰ হয় আৰু তেওঁ এবাৰ এই এৱাৰ্ডটো দিয়া হৈছে ওকে এটো কোনে দিয়ে এভৰি ইয়াৰ দিয়া হয় ঠিক আছে সুশীলা নাৰায়ণ ৰেডি ট্ৰাষ্টৰ দ্বাৰা এটো আসলতে দিয়া হয় কাৰ মেমৰি ডক্টৰ সি নাৰায়ণ ৰেডি তেওঁ এজন ফেমাস পয়েট হয় লগতে জ্ঞানপীঠ এৱাৰ্ডৰ উইনাৰো হয় কৰপৰা তেলেগুৰ পৰা আৰু এই বছৰৰ কাৰণে এৱাৰ্ডটো দিয়া হৈছে কাক নীলিম কুমাৰক দিয়া হৈছে তেওঁ এজন পয়েট হয় আৰু এৱাৰ্ডটো কেতিয়া দিছিলে জুলাই 29 ত আসলতে দিয়া হ'ব ৰবীন্দ্ৰ ভাৰতীত আৰু কেতিয়া দিয়া হ'ব ডক্টৰ সি নাৰায়ণ ৰেড্ডিৰ 94th বাৰ্থ এনিভাৰ্সাৰীত এই এৱাৰ্ডটো দিয়া হ'ব কেতিয়া জুলাই 29ত এই এৱাৰ্ডত কি দিয়া হ'ব হেতু মনত ৰাখিবা কেছ প্ৰাইজ দিয়া হ'ব 5 লাখ টকাৰ মোমেন্টো এটা দিয়া হ'ব আৰু এখন সাইটেশন দিয়া হ'ব ওকে এতিয়া সো নীলিম কুমাৰৰ বিষয়ে যেহেতু নিউজত আহিছে নীলিম কুমাৰৰ বিষয়ে আমি এটা এমসিকিউ লৈ লৈছো আৰু পাৰ্সোনালিটি ওপৰতো বহুত কোৱেশ্চন আহে আৰু কাৰেন্ট এফেয়াৰ্স বেস বেসিক কোৱেশ্চন আহে হেতু কাৰণে এই ক্ষেত্ৰৰ বিষয়ে অলপমান আমি চাই লওঁ কি দিয়া আছে নীলিম কুমাৰ's real name is হেমেন কুমাৰ শৰ্মা his first poetry book was অপ্ৰজনন চাই লওঁ আমি কোনটো কাৰেক্ট হ'ব তেওঁৰ বিষয়ে অলপমান ইয়াতে চাই লওঁ ঠিক আছে ফাৰ্স্ট যোনটো ষ্টেটমেন্ট হয় হেতু কাৰেক্ট হয় নীলিম কুমাৰ তেওঁ আসল নামটো হৈছে হেমেন কুমাৰ শৰ্মা আৰু সেকেন্ড ষ্টেটমেন্টটো দিয়া আছে যে তেখেতৰ ফাৰ্স্ট যোনখন পয়েট্ৰি বুক হয় সেইখন অপ্ৰজনন হয় অপ্ৰজননখন তেখেতৰ ফাৰ্স্ট পয়েট্ৰি বুক নহয় কিন্তু এই বুকখনৰ কাৰণে আসলতে তেওঁ ভালেখিনি হেতু সময়ত আসলতে তেখেতৰ যোনখিনি কৰ্ম হয় বা তেওঁ যোনখিনি কাম হয় সেইখিনি বস্তু আসলতে বেছি হাইলাইট হৈছিল এই বুকখনৰ সময়তে কিন্তু এখন তেখেতৰ ফাৰ্স্ট পয়েট্ৰি বুক নহয় ফাৰ্স্ট পয়েট্ৰি বুকখন তেখেতৰ পাবলিশ হৈছিল 1985 তে আৰু এই বুকখন পাবলিশ কেতিয়া হৈছিল 1994 ত ঠিক আছে আৰু এই বুকখনে আসলতে এটা ওয়াইড অ্যাটেনশন আনিছিল তেওঁৰ কৰ্মৰ প্ৰতি তেনেহলে কাৰেক্ট ইয়াতে ইনকাৰেক্ট খুদি আছে কোনটো ইনকাৰেক্ট হ'ব বি ষ্টেটমেন্টটো ইনকাৰেক্ট হৈ যাব তেখেতৰ বিষয়ে যদি পাৰা তোমালকে আৰু অলপমান ডিটেইলছত চাই লবা তেখেতৰ ভালেখিনি বুক আছে সেইখিনি অলপমান চাই ৰাখি দিবা Okay, 10 number question to leho last question amar consider the following statement about the Champavati river river to news ot asile amar ohomor mukhyamantri Himanta Biswa Dangoriya ei river khonor upor asolte 4 khon bridgeor announcement korisile hetu karone news ot asile sailo first statement to dia ase the Champavati river is a right bank tributary of Brahmaputra river in Assam it flows through Sirang district and is formed by the confluence of Bhur Lopani and Dhol পানী ৰিভাৰ ঠিক আছে তিনিখন ৰিভাৰ জয়েন হৈ পেলাই ইয়াৰ অৰিজিন হোৱা বুলি কৈছে আৰু শ্ৰীৰাং ডিস্ট্ৰিক্টেদি ই ফ্লো কৰে বুলি কৈছে আৰু এই যে তিনিখন তাৰ ট্ৰিবিউটাৰি কথা কলো সেই তিনিখন ট্ৰিবিউটাৰি কোট অৰিজিনেট হৈছে বুলি কৈছে হিলছ অফ মেঘালয়ৰ পৰা ঠিক আছে ওকে চাই লওঁ এবাৰ যোনখন ৰিভাৰ হয় চম্পাৱতী এইখন ব্ৰহ্মপুত্ৰৰ ৰাইট বেংক ট্ৰিবিউটাৰি হয় এতিয়া চোৱা মই তোমালোকক ৰাইট বেংক আৰু লেফট বেংকৰ কথা কৈছিলো যেহেতু ৰিভাৰখন এনেকাকে আহিব ইয়াৰ ৰাইট বেংক কোনটো হ'ব ৰিভাৰখন এনেকে ফ্লো কৰি আছে তাৰ ৰাইট বেংক কোনটো হ'ব এইটো সাইড হ'ব এতিয়া মেঘালয়ৰ কথা কৈছে মেঘালয় এইটো সাইডে আছে তেনেহলে মেঘালয়ৰ পৰা অৰিজিন কেনেকে হ'ব মেঘালয়ৰ পৰা অৰিজিন হ'ব নোৱাৰে যদি ৰাইট বেংক ট্ৰিবিউটাৰি হয় আৰু এইটো ষ্টেটমেন্ট কাৰেক্ট হয়
চাম্পাৱতী এখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ এখন ট্ৰিবিউটাৰী হয় আৰু এইখন ৰাইট বেংক ট্ৰিবিউটাৰী হয় তাৰ অৰিজিন ক'ৰ পৰা হৈ আছে তাৰ অৰিজিন হৈ আছে ভূটানৰ পৰা মেঘালয়ৰ পৰা নহয় তাৰ লগতে 2 নম্বৰ ষ্টেটমেণ্টটো কাৰেক্ট হয় চিৰাং ডিষ্ট্ৰিক্টৰ পৰা ই ফ্লো কৰে আৰু তিনিখন ৰিভাৰ মিলি পেলাই আসলতে ইয়াৰ ই ফৰ্ম হৈছে ভুৰ লোপানী আৰু ঢোলপানী ৰিভাৰ ঠিক আছে ক'ৰ পৰা হৈ আছে ভূটানৰ পৰা হৈছে ভূটান হিলছৰ পৰা মেঘালয়ৰ পৰা নহয় 3 নম্বৰ ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব কাৰেক্ট কি হৈ যাব অপশ্যন এ 1 and 2 অনলি আৰু অৰুণোদয় 3.02 নিউজত আছিলে হিমন্ত বিশ্ব শৰ্মাই আসলতে এইটো মেনশ্যন কৰিছিলে সেইটো কাৰণে ইয়াৰ ওপৰত এটা প্ৰেক্টিছ এমচিকিউ দিয়া হৈছিলে তোমালোকে এবাৰ এইটো সলভ কৰি পেলাই এনসাৰটো কমেন্ট বক্সত দিব পাৰা বাকি যিখিনি আজি দিলো আমি প্ৰায়খিনিয়ে এইটো উইকত থকা নিউজত থকা হেৰিয়ে হয় আৰু বিশেষকৈ এৱাৰ্ডৰ কথা আসলতে বেছিকৈ আছিলে এইটো উইকত তোমালোকে ইয়াৰ এনসাৰটো কৰি পেলাই কমেন্ট বক্সত দিবা আশা কৰোঁ তোমালোকৰ ভিডিঅ'টোৱে তোমালোকক হেল্প কৰিব থেংক ইউ আমি নেক্সট উইকত আকৌ লগ পাম